চেৰাপুঞ্জীত মোৰ প্ৰথমটো ৰাতিপুৱা সকলোকে গুড মৰ্নিং মই ফাৰ্ষ্ট টাইমৰ কাৰণে চেৰাপুঞ্জীত আহিছোঁ আৰু ঠাইডোখৰ ইমান কাম এণ্ড পিচ মানে মই ভাবিব পৰা নাই যে ইমান ঠাণ্ডা এখন ঠাই হ'ব পাৰে ঠাণ্ডা বুলি আমাৰ ছিজনেল ঠাণ্ডা নহয় মানে একদম কাম সাইলেন্ট কোনো হুলস্থুল নাই কোনো হৈ হাল্লা নাই এতিয়া যে মই কথা পাতি আছো আপুনি চাগে কেৱল মোৰ মাতটোৱে শুনি আছে তাৰ বাহিৰে বেলেগ একো শুনা নাপায় কেৱল চৰাই চিৰিকটিৰ মাতৰ বাহিৰে আৰু এইটো হোটেলত ৰাতি ষ্টে কৰিছো আজি চেৰাপুঞ্জীটো ঘূৰিম তাৰ পিছত চাগে ডাউকি যোৱা হ'ব তো মই হোটেলৰ পৰা বেকগ্ৰাউণ্ডটো মই ভিউটো দেখাই আছো চাব কিমান কাম আৰু ইয়াৰ ৰাস্তাবিলাক চাওকচোন কিমান ক্লিন এনেকুৱা ক্লিন আমাৰ তাত কিয় নহয় আমি নোৱাৰিম নেকি এনেকুৱা ক্লিন ৰাখিবলৈ সঁচাকে নোৱাৰিম যদি পাৰিলো হয় ৰাহুল ব্লগ লৈ আছে দুজন টোপনি মাৰি আছে মানে ফাদাৰ এণ্ড ছান চাও উঠিলে উঠা নাই চাই লওক গাইছ আমি ওলাইছো আৰু এতিয়া চেৰাপুঞ্জী যিখিনি দেখিব লগা জায়গা আছে ঠাই আছে আমি গোটেইখিনি দেখুৱাম আৰু সিফালে ৰাহুল হৈছে ৰেডি আৰু মৌচুমী ঘৰৰ ভিতৰত ৰেডি হৈছে হলা হলা হল হল বাবু ওকে বাবা বাবা গুড মৰ্নিং বাবা বাবা হা ভোক লাগিছে সব ভোক লাগিছে কি হ'ব সব আমি এইখন ৰুমতে আছিলো ৰাতি আৰু এইখন ৰুমৰ আপোনাৰ ৰেট হৈছে 1500 কৰি মানে আমি 1500 কৰি দিছিলো পাৰ নাইট আৰু এটা আছে ৰাহুলে যোনটো ৰুমত আছিলে সেইখন হৈছে এইখন সো কেনে লাগিল আপোনালোকে আহিলে এইটো লোকেশনত চাব পাৰিব যে সন্মুখৰ পৰা গোটেই ভিউটো চাব পাৰে আপোনালোকে হা আৰু আমাৰ লেগেজ ৰেডি হৈ আছে তো লেগেজ লৈ যাম ৰাহুল বলা তো আমি কি কৰিলো হোটেলৰ পৰা ওলাই আহিলো যেটো আমি বহুত ঠাইখিনি ঘূৰিব লাগিব জায়গা চাব লাগিব আৰু বাবু ইফালে বাবু কিন্তু আমাৰ ফেভাৰ কৰিছে কিন্তু অলপ ভোক লাগিছে কষ্ট কৰি আছে খোৱাব লাগিব আগত আমাৰ এইখনে হৈছে এইখনে হোটেল আছিলে কমত থাকিলো অলপ নাজানো আপোনালোকে যদি ইয়াতকে কমত থাকিছে আপোনালোকে কমেন্ট কৰিব কি क्या